গাইজ এনেকুৱা এটা ধুনীয়া জেগাত আহিছোঁ দেখুৱাই আছোঁ ক'ত আছোঁ আপোনালোকক কিমান ধুনীয়া লাগিছে মই সন্মুখত যি দেখি আছোঁ আপোনালোক মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ এতিয়া চাওক ৰ'ব আপোনালোকক মই আকৌ প্ৰথমৰ পৰা কৈছোঁ গৌকৰ্ণাত এইটো আমাৰ তৃতীয়টো দিন আৰু তৃতীয় দিনা আমি পোনপ্ৰথমে ওলাই গৈছিলোঁ গৌকৰ্ণাৰ বিভিন্ন মন্দিৰলৈ প্ৰথমে গ'লোঁ এইভাগ মন্দিৰলৈ ইয়ালৈ যাবলৈ হ'লে আপুনি এইদৰে ধুতি পিন্ধি যাব লাগিব তাৰ পৰা আহি ওচৰতে থকা এভাগ আশ্ৰমলৈ গ'লোঁ তাত ভ্ৰমণ কৰি আহি আমি আকৌ ৰাতিটো তাতে কটালোঁ য'ত আমি আশ্ৰয় লৈ আছিলোঁ তাত থাকি ৰাতিপুৱাৰ ভাগত আমি ওলাই গ'লোঁ খুব এটা ধুনীয়া জেগালৈ মৰুদ্বেশ্বৰ বুলি কয় তালৈ যাবলৈ আপুনি ধুতি পিন্ধি যাব লাগে মই পিছে নিয়া নাছিলোঁ তাত কিনি পেলাই হ'লেও ধুতি পিন্ধিহে তাৰ ভিতৰত সোমাব পাৰিলোঁ ইমান ধুনীয়া আছিল পৰিৱেশটো সঁচাই বৰ ভাল লাগিলে আৰু ভিডিঅ' আহি আছে গৌকৰ্ণাৰ আপোনালোকে সেইবোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব